Hello friends, আপোনালোক সকলোকে স্বাগতম জনাইছো এক্সাম এস্পিৰেন্ট ইউটিউব চেনেলটোলৈ। বন্ধুসকল আমি আলোচনা কৰি আছো CTET 7 জুলাই 2024 ৰ কাৰণে অসমীয়া ভাষাৰ সহায় হোৱাকৈ কিছুমান গুৰুত্বপূৰ্ণ প্ৰিভিয়াছ ইয়াৰৰ কোৱেশ্চন পেপাৰ। সো আশা কৰো বন্ধু-বান্ধৱীসকল এই সকল কোৱেশ্চন আনসাৰ আপোনালোকক যি আগন্তুক CTET আহি আছে তাৰ কাৰণে অতিকৈ সহায় কৰিব। সেই কাৰণে ভিডিওটো স্কিপ নকৰি শেষলৈ চাই থাকিব আৰু এতিয়াও যদি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব। সো দেৰি নকৰি আমি কোৱেশ্চন আনসাৰ আগবাঢ়িছো। আজিৰ ভিডিওটোৰ প্ৰথম কোৱেশ্চনটো দি আছে যে তলৰ কোনকেইটা সংগ্ৰাহীক দক্ষতা অৰ্থাৎ ৰিসেপটিভ স্কিলছ। আমি জানো যে ভাষাৰ চাৰিটা স্কিলছ থাকে L S R W এনেকৈ মনত ৰাখিব পাৰে আপোনালোকে অৰ্থাৎ লিসনিং, স্পিকিং, ৰিডিং এণ্ড ৰাইটিং। এই চাৰিটা স্কিলছ থাকে ভাষাৰ। এই চাৰিটা স্কিলছৰ যোগেদি মানুহে কি কৰে ভাষা শিকে। সো মনত ৰাখিব এই চাৰিটা স্কিলছ কেতিয়াও আমি ৰৈখিক ধৰণে বা এটাৰ পিছত এটা ক্ৰমত নিশিকো যে যিকোনো সময়ত কি কৰিব পৰা যায় মানে শিকা হয়। সো মনত ৰাখিব এটা চাৰিটা কি ইন্টিগ্ৰেটেড হয় মানে একত্ৰিত ধৰণে এই চাৰিটা স্কিলছ আমি শিকো। কেতিয়াবা কি হয় যে ৰিডিংটো আমি আগতে শিকিব পাৰো বা স্পিকিংটো পিছত হ'ব পাৰে বা ৰাইটিংটোৰ আগতে ৰিডিংৰ আগতে ৰাইটিংটো হ'ব পাৰে। সো এনেকুৱা ধৰণৰ কি হয় এটা আনটোৰ ইন্টিগ্ৰেটেড মানে সকলো ধৰণে কি কৰিব পাৰো আমি এটো শিকিব পাৰো। মনত ৰাখিব এটো ৰৈখিক হিচাপে আমি শিকিব নোৱাৰো। এটো হৈছে কি মনোবৈজ্ঞানিক ক্ৰম হয় এটা। সো ইয়াৰে আমাক খুদিছে যে কোন দুটা ৰিসেপটিভ স্কিলছ অৰ্থাৎ সংগ্ৰাহীক দক্ষতা। ইয়াৰে কি হয় দুটা হৈছে ৰিসেপটিভ স্কিলছ আৰু দুটা হৈছে প্ৰডাক্টিভ স্কিলছ। মনত ৰাখিব লিসনিং আৰু ৰিডিং এই দুটা হৈছে ৰিসেপটিভ কৌশলৰ ভিতৰত পৰিব আৰু স্পিকিং আৰু ৰাইটিং এই দুটা কিহত পৰিব প্ৰডাক্টিভ স্কিলছৰ ভিতৰত পৰিব। মনত ৰাখিব। সো আমাক ইয়াত সুধিছে কি যে তলৰ কোনকেইটা ৰিসেপটিভ স্কিলছৰ ভিতৰত পৰিব। সো ইয়াৰ যি 3 নম্বৰ অপচনটো দি আছে যে কথনটো নহয় শ্ৰৱণ আৰু পঠন। অপচন নম্বৰ 2 ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব শ্ৰৱণ আৰু পঠন হৈছে কি ৰিসেপটিভ স্কিলছ আৰু স্পিকিং এণ্ড ৰাইটিং এই দুটা কি হ'ব প্ৰডাক্টিভ স্কিলছৰ ভিতৰত পৰিব। এবাৰ নেক্সট কোৱেশ্চনটো লৈ 2 নম্বৰ কোৱেশ্চনত কি দিয়া আছে 2 নম্বৰ কোৱেশ্চনত দিছে তলৰ কোনটো বা কোনকেইটা সাম্প্ৰতিক ভাষা শিক্ষণ পৰিপ্ৰেক্ষাৰ দিশৰ পৰা সত্য। ইয়াত কি কৈছে যে ভাষা আমি যেতিয়া এটা ভাষা শিকো সেই দিশৰ পৰা তলৰ যি চাৰিটা অপচন দিয়া তাৰ ভিতৰত কোনটো সত্য হ'ব। অপচন নম্বৰ 1 ত দি আছে যে শ্ৰৱণ, কথন, পঠন, লিখন, পৰ্যবেক্ষণ আৰু চিন্তন ৰৈখিক প্ৰকৃতিৰে বিকশিত হয়। ইয়াত আমি অলপ আগতে পাই আহিলো এটো যি শ্ৰৱণ, কথন, পঠন আৰু লিখন থাকে আমি ৰৈখিক ধৰণে শিকিব নোৱাৰো বা কি কৰো আমি তাৰ হলনি কি কৰো একত্ৰিত ধৰণে শিকো। সো মনত ৰাখিব এটো হ'ব নোৱাৰে এটো শুদ্ধ নহব। অপচন নম্বৰ 2 ত দিছে প্ৰথমে লিখন অনুসৰণ কৰি শ্ৰৱণ, কথন আৰু পঠন বিকশিত হয় এটো নহয়। অপচন নম্বৰ 3 ত কি দিছে ভাষা শিকাৰ ক্ষেত্ৰত শিকাৰো শেষত বিকাশ ঘটোৱা দক্ষতাটো হৈছে লিখন। আৰু অপচন নম্বৰ 4 ত দি আছে শ্ৰৱণ, কথন, পঠন, লিখন, পৰ্যবেক্ষণ আৰু চিন্তন সমান্তৰালভাৱে আগবাঢ়ি। সো ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ D2 ইয়াৰ শুদ্ধ হ'ব শ্ৰৱণ, কথন, পঠন, লিখন, পৰ্যবেক্ষণ আৰু চিন্তন সমান্তৰালভাৱে কি কৰিব পাৰো আমি শিকিব পাৰো বা সমান্তৰালভাৱে কি হয় আগবাঢ়ি ইন্টিগ্ৰেটেড ধৰণে কি হয় শিকোৱা হয় বা শিকা হয়। সো ইয়াৰ উত্তৰ কোনটো হ'ব অপচন নম্বৰ D কোনটো দিছে অপচন নম্বৰ 3 দি আছে যে 3 দি আছে D2 শুদ্ধ হ'ব। সো ইয়াৰ মনত ৰাখিব অপচন নম্বৰ 3 টো হ'ব শুদ্ধ উত্তৰ। এবাৰ নেক্সট কোৱেশ্চনটো লৈ 3 নম্বৰ কোৱেশ্চনত কি দি আছে যে পঠনৰ অৰ্থ হৈছে অৰ্থ প্ৰস্তুতকৰণ। ইয়াত কি কৈছে ইয়াৰ অৰ্থটো কৈয়ে দিছে যে পঠনৰ অৰ্থ হৈছে আমি যেতিয়া পঠন কৰো এতিয়া কি অকল আমি হেতু উচ্চাৰণ কৰিয়ে নাযাও তাৰ লগতে কি কৰো তাৰ যি অৰ্থটো থাকে এই অৰ্থটো আমি উদ্ধাৰ কৰো বা হেতু আমি বুজি ল'ব লাগিব তেতিয়াহে কি হ'ব পঠন মানে ভাল পঠন হ'ব। সো ইয়াত কৈ দিছে যে পঠনৰ অৰ্থ হৈছে যে অৰ্থ প্ৰস্তুতকৰণ এটো অৰ্থ কৈয়ে দিছে। সো এটো মানে কি বুজাইছে আমাক যে পঠনৰ অৰ্থ হৈছে অৰ্থ প্ৰস্তুতকৰণ মানে কি বুজাইছে ইয়াতে এটো আমাক সুধিছে। প্ৰথম অপচনটো দিছে ধ্বনিগত শিকন, ধ্বনিপুঞ্জ, শব্দ আৰু বাক্যৰ যোগেদি পঠন আৰম্ভ হয় এটো নহয়। আমি কি কৰো ধ্বনি শিক্ষণ, ধ্বনিপুঞ্জ, শব্দ আৰু বাক্যৰ যোগেদি পঠন আৰম্ভ কৰো এনেকুৱা ধৰণৰ আমি পঠন আৰম্ভ নকৰো। অপচন নম্বৰ 2 ত কি দি আছে যে পঠন হৈছে পাঠ এটা বুজা আৰু তাৰ অন্তৰ্নিহিত ধাৰণা সম্পৰ্কে বোধ জন্মোৱা এটোৱে হ'ব ইয়াৰ শুদ্ধ উত্তৰ। পঠন মানে কি অকল পঢ়ি যোৱাটোৱে নুবুজায় মই আগতে কৈ দিলো যে পঠন হৈছে পাঠ এটা বুজা যেটো আমি পাঠ পঢ়ি আছো এই পাঠটো আমি সম্পূৰ্ণৰূপে বুজি পাব লাগিব ইয়াৰ হাৰমৰ্ম কি হয় এটো আমি উদ্ধাৰ কৰিব পাৰিব লাগিব তেতিয়া আমি ভাল পঠন বুলি ক'ব পাৰিম বা এটা পঠন কাৰ্য হৈছে বুলি ক'ব পাৰিম। আৰু কি কৈছে তাৰ অন্তৰ্নিহিত ধাৰণা সম্পৰ্কে বোধ জন্মোৱা এটো কলৈ মই। সো ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপচন নম্বৰ 2। অপচন নম্বৰ 3 দিছে পঠনে কি কৰে পঢ়া পাঠৰ বিভিন্ন অৰ্থ সম্পৰ্কে পাঠকক
জ্ঞান দিব লাগে অকল পঢ়া পাঠটোৰ কি অৰ্থ আছে এটো পাঠকক জ্ঞান দিবৰ কাৰণে আমি নপঢ়ো সো মনত ৰাখিব অপচন নম্বৰ 2 টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ এবাৰ আছে নেক্সট কোৱেশ্চনটো লৈ 4 নম্বৰ কোৱেশ্চনত কি দিয়া আছে 4 নম্বৰ কোৱেশ্চনত দিয়া আছে যে পঞ্চম শ্ৰেণীৰ শিক্ষক এগৰাকীয়ে শিক্ষাৰ্থীসকলক পাঁচটা গোটত বিভাজন কৰি বিভিন্ন বিষয় দি সেই বিষয়ৰ ধাৰণা কৰা বিভিন্ন বিষয়ৰ সাক্ষাৎকাৰ গ্ৰহণ কৰা আৰু সংগৃহীত তথ্যৰ আধাৰ নিজা ব্যাখ্যাৰে ৰিপৰ্ট লিখিবলৈ দিলে যে ইয়াক কি বুলি কোৱা হয় ইয়াক কি বুলি কোৱা হ'ব কি কৈছে ইয়াতে পঞ্চম শ্ৰেণীৰ এগৰাকী শিক্ষয়িত্ৰী বা শিক্ষকে কি কৰিছে ছাত্ৰ ছাত্ৰীসকলক পাঁচজনকৈ গোটত ভাগ কৰি দিছে আৰু ভাগ কৰি তেওঁলোকক একটা বিষয় দিছে সেই বিষয়ে কি কৰিব লাগিব যে নিজে বিভিন্ন ধৰণৰ খোজাখুজি কৰি কি কৰিব ৰিপৰ্ট প্ৰস্তুত কৰিব আৰু সাক্ষাৎকাৰ ল'ব মানুহৰ সেই সম্পৰ্কে কি কৰিব এটা ৰিপৰ্ট প্ৰস্তুত কৰিবলৈ দিছে ইয়াত যি কাৰ্যটো দিয়া হৈছে কাৰ্যটোক আমি কি বুলি ক'ব পাৰিম ইয়াত যি প্ৰথম অৱস্থাটো দিয়া আছে যে প্ৰদত্ত কাৰ্য এছাইনমেণ্ট দিয়া এছাইনমেণ্টটো কেনেকুৱা ধৰণৰ হয় অকল এজন ছাত্ৰকহে দিয়া হয় মনত ৰাখিব এছাইনমেণ্ট আৰু প্ৰজেক্টৰ মাজত পাৰ্থক্য এটা আছে এছাইনমেণ্টটো কি হয় অকল ছাত্ৰক দিয়া হয় এজন ছাত্ৰকহে দিয়া হয় আৰু ইয়াত যে দিয়া হৈছে যে কি কৈছে পাঁচজনকৈ গোটত ভাগ কৰি দিছে সো এটো যেহেতু গোটত ভাগ কৰি দিছে সো ইয়াত প্ৰদত্ত কাৰ্য বা এছাইনমেণ্ট হ'ব নোৱাৰে এটো নহব আৰু অপচন নম্বৰ 2 দিয়া আছে যে প্ৰকল্প মানে কি প্ৰজেক্ট ইয়াত কি কৰা আছে একটা প্ৰজেক্ট দিয়া হৈছে পাঁচজনীয়াকৈ গোটত ভাগ কৰি দি প্ৰজেক্ট দিয়া হৈছে আৰু প্ৰজেক্টৰ ওপৰত কি কৰিব দিছে তেওঁলোকক কাৰ্য কৰিবলৈ দিছে বা কাম কৰিবলৈ দি এটা ৰিপৰ্ট প্ৰস্তুত কৰিবলৈ দিছে সো এটো হ'ব অপচন নম্বৰ 2 টো শুদ্ধ হ'ব যে ইয়াত প্ৰকল্প কাৰ্য দিয়া হৈছে বা প্ৰজেক্ট দিয়া হৈছে সো মনত ৰাখিব প্ৰদত্ত কাৰ্য বা এছাইনমেণ্ট কি হয় এজনক দিয়া হয় আৰু প্ৰকল্প কি এজনক দিয়া নহয় এটো গোটত ভাগ কৰি দিয়া হয় একটা গোটক দিয়া হয় মনত ৰাখিব এটো আহিব পাৰে কেতিয়াবা যে এছাইনমেণ্ট আৰু প্ৰকল্পৰ পাৰ্থক্যটো কি হয় সো এটো মনত ৰাখিব ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপচন নম্বৰ 2 এবাৰ আছে নেক্সট কোৱেশ্চনটো লৈ 5 নম্বৰ কোৱেশ্চনত কি দিয়া আছে যে ভাৰতীয় সংবিধানে ইংৰাজী ভাষাক দিয়া মৰ্যাদাটো কি আমাৰ যি ভাৰতীয় সংবিধান আছে সংবিধানে কি কৰিছে ইংৰাজী ভাষাক এটা মৰ্যাদা দিছে আৰু এই মৰ্যাদাটো কি হয় আমি জানো যে আমাৰ যি হিন্দী ভাষা আছে হিন্দী ভাষাটো ভাৰতৰ কি হয় অফিচিয়েল ল্যাঙ্গুৱেজ হয় আৰু এটো 343 আৰ্টিকেল 343 1ত কি দিয়া আছে হিন্দী ভাৰতৰ ৰাজভাষা বা অফিচিয়েল ল্যাঙ্গুৱেজ বুলি স্বীকৃতি দিয়া আছে আৰু আৰ্টিকেল 343 টুত কি কৰা হৈছে যে হিন্দী ভাষাক ভাৰতৰ অফিচিয়েল ল্যাঙ্গুৱেজ হিচাপে স্বীকৃতি দিয়া হৈছে মনত ৰাখিব যে 343 1ত কি কৰা হৈছে হিন্দী ভাষাক ভাৰতৰ অফিচিয়েল ল্যাঙ্গুৱেজ বা ৰাজভাষা হিচাপে স্বীকৃতি দিয়া হৈছে আৰু 343 2 অনুসৰি ইংৰাজী ভাষাক কো-অফিচিয়েল ল্যাঙ্গুৱেজ হিচাপে স্বীকৃতি দিয়া হৈছে মনত ৰাখিব ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপচন নম্বৰ 1 কো-অফিচিয়েল ল্যাঙ্গুৱেজ বা উপ-সহযোগী ৰাজভাষা এবাৰ আছে নেক্সট কোৱেশ্চনটো লৈ 6 নম্বৰ কোৱেশ্চনত কি দিয়া আছে 6 নম্বৰ কোৱেশ্চনত দিয়া আছে যে তলৰ কোনটো পঠনকালীন কাৰ্য হোৱাইল ৰিডিং টাস্ক ইয়াত কি কৰা হৈছে হোৱাইল ৰিডিংৰ কথা কোৱা হৈছে যে কোনটো পঠনকালীন কাৰ্য হয় তো অপচন নম্বৰ 1ত কি দিয়া আছে যে 1ত দিয়া আছে যে শিক্ষকে শ্ৰেণীৰ সকলোৰে হৈতে আগতীয়াকৈ পাঠটো বিষয় সম্পৰ্কে আলোচনা কৰে ইয়াত কি কৈছে যে হোৱাইল ৰিডিং যেতিয়া আমি কোনো এটা পাঠ পঢ়ি আছো বা পঢ়াই আছো তাৰ মাজতে যেটো কাৰ্য সম্পন্ন কৰা হয় এটো হ'ব কি হোৱাইল ৰিডিং ইয়াত মনত ৰাখিব প্ৰি ৰিডিং পোষ্ট ৰিডিং আৰু হোৱাইল ৰিডিং তিন ধৰণৰ পাঠৰ কথা আহে ইয়াতে যেতিয়া আমি কোনো এটা পাঠ আগতীয়াকৈ প্ৰিপাৰেচন কৰি লওঁ এটো হ'ব কি প্ৰি ৰিডিং আৰু যেতিয়া আমি পঠন কাৰ্যৰ মাজতে কোনো এটা কাৰ্য সম্পন্ন কৰি এটো কি হোৱাইল ৰিডিং আৰু পোষ্ট ৰিডিং কি হয় যেতিয়া আমি কোনো এটা পাঠ সম্পূৰ্ণ কৰিলো তাৰ পিছত এই পাঠটো ছাত্ৰ ছাত্ৰীসকলে বুজি পাইছে না তাৰ বিষয়ে যি আমি ছাত্ৰ ছাত্ৰীসকলৰ পৰা কোৱেশ্চন হৰিম বা ধাৰণা লম তেওঁলোকৰ পৰা এটো হ'ব কি পোষ্ট ৰিডিং মনত ৰাখিব সো ইয়াত কি কৈছে আমাৰ যে কোনটো হোৱাইল ৰিডিং টাস্ক হয় কোনটো পঠনৰ বা পঠনকালীন কাৰ্য হ'ব ইয়াত যি অপচন নম্বৰ 4 দি আছে যে শ্ৰেণীত 4টা গোটত ভাগ কৰি পাঠটো পাল পাতি পঢ়িবলৈ দি যে শিক্ষকে ছাত্ৰ ছাত্ৰীসকলক বিসংগীতকৰণ কৰি অৰ্থবোধ কৰা এটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ কি কৰিব লাগিব ছাত্ৰ ছাত্ৰীসকলক যিখিনি পঢ়োৱা হৈছে বা পাঠখিনি ছাত্ৰ ছাত্ৰীসকলে বুজি পাইছে না নাই তাৰ বিষয়ে কি কৰিব লাগিব ছাত্ৰ ছাত্ৰীসকলক পাল পাতি অৰ্থাৎ দলত কি কৰিব লাগিব আলোচনা কৰিবলৈ দিব লাগিব বা পঢ়িবলৈ দিব লাগিব তেতিয়া কি কৰিব পাৰিম আমি তেওঁলোকে বুজি পাইছে না নাই বা কিমান দূৰ বুজি পাইছে এটো কৰিব পাৰিম আৰু এটো কি হ'ব হোৱাইল ৰিডিং টাস্কৰ ভিতৰত পৰিব এবাৰ আছে নেক্সট কোৱেশ্চনটো লৈ 7 নম্বৰ কোৱেশ্চনত কি দি আছে ভাষা হৈছে যে ভাষাটো কি হয় আমি যে ভাষা কওঁ যিকোনো ধৰণৰ ভাষা হ'ব অসমীয়া ইংৰাজী হিন্দী বিভিন্ন ধৰণৰ ভাষা আছে আৰু মনত ৰাখিব আমাৰ যি ভাৰতীয় সংবিধান আছে এই সংবিধানত কি কৰা হৈছে অষ্টম অনুসূচিত 22টা ভাষা কি কৰা হৈছে স্বীকৃতি দিয়া হৈছে মনত ৰাখিব আৰু এই যে ভাষাটোক আমি কি বুলি ক'ব পাৰো
অপশ্যন নম্বৰ 1 দিছে এটা ব্যৱস্থা সিস্টেম অফ সিস্টেম এটা বৈকাৰণিক ব্যৱস্থা এটা বিজ্ঞানসন্মত ব্যৱস্থা নে এটা সামাজিক অনুষ্ঠান ইয়াত মনত ৰাখিব ইয়াৰ শুদ্ধটো হৈ যাব অপশ্যন নম্বৰ 1 যে ভাষা হৈছে কি ব্যৱস্থা ইয়াত যে দিয়া আছে যে এটা বৈকাৰণিক ব্যৱস্থা নহয় ইয়াত কি হ'ব যে ভাষাৰ প্ৰতিটো ভাষাতে কি কৰিব লাগে ব্যাকৰণ থাকিব লাগে বা ব্যাকৰণ থকাটো বাধ্যতামূলক এটো হ'ব কিন্তু এটা বৈকাৰণিক ব্যৱস্থা নহয় এটো মনত ৰাখিব আৰু এটা বিজ্ঞানসন্মত ব্যৱস্থা যে ভাষা কি হয় বিজ্ঞানসন্মত ব্যৱস্থা হ'ব পাৰে আৰু সামাজিক অনুষ্ঠান নহয় ইয়াত কি হ'ব ভাষা কি হয় সমাজত কি হয় প্ৰচলিত হয় বা সমাজৰ পৰা আমি কি কৰো ভাষা শিকিব পাৰো ইয়াত যদি আছে যে ভাষা কি ভাষা মনত ৰাখিব এটা ব্যৱস্থা বা ভাষা আমি নিয়মবদ্ধ ব্যৱস্থা বুলিও ক'ব পাৰো মনত ৰাখিব এবাৰ নেক্সট কোৱেশ্চনটো লৈ 8 নম্বৰ কোৱেশ্চনত কি দিয়া আছে 8 নম্বৰ কোৱেশ্চনত আছে পঠন ভিত্তিক অভিগমন অৰ্থাৎ ফৰ্ম বেসড এপ্ৰ'চৰ সহায়ত বৈকৰণিক প্ৰসংগ শিক্ষণৰ যোগেদি আহৰণ কৰা হয় ইয়াত কি কৰা হৈছে যে ফৰ্ম বেসড এপ্ৰ'চৰ কথা কোৱা হৈছে ইয়াত গঠন ভিত্তিক অভিগমন ইয়াত মনত ৰাখিব লাগিব যে গঠন ভিত্তিক অভিগমনটো কি হয় গঠন ভিত্তিক অভিগমন তেতিয়াই কোৱা হ'ব যেতিয়া কি কৰা হ'ব আমি কোনো এটা বস্তুৰ বিষয়ে ওপৰে ধাৰণা লম বা ওপৰে কি কৰিম নলেজ লম সাপোজ ধৰি ললো যে আমি ব্যাকৰণৰ বিষয়ে অধ্যয়ন কৰি আছো বা ব্যাকৰণ যেতিয়া আমি অধ্যয়ন কৰো তেতিয়া কি কৰো বেছিভাগ ক্ষেত্ৰত আমি কি কৰো ব্যাকৰণৰ নিয়মবোৰ মনত ৰাখো বা ওপৰে কি কৰো ব্যাকৰণটো শিকো ব্যাকৰণৰ নিয়মবোৰ কোৰ পৰা আহিলে কেনেকৈ আহিলে এটো আমি ইমান গভীৰলৈ নাযাও বেছিভাগ ক্ষেত্ৰতে কি কৰো আমি ওপৰে চাই যাও এটো হ'ব কি ফৰ্ম বেস অৰ্থাৎ গঠন ভিত্তিক অভিগমন আমি কি কৰো অকল কি কৰো গঠনটোহে চাবা গঠনটোৰ ওপৰতে গুৰুত্ব বেছি দিও সেই কাৰণে ইয়াত কি কোৱা হৈছে যে গঠন ভিত্তিক অভিগমন মনত ৰাখিব এটো কিহত গুৰুত্ব দিব ইয়াত অপচন নম্বৰ 1ত কি দিয়া আছে যে কাৰ্যপদ্ধতি বিষয় জ্ঞান অৰ্থাৎ প্ৰচিজাৰেল নলেজ আমি আগতে পঢ়ি আইছো প্ৰচিজাৰেল নলেজটো কি হয় যেতিয়া আমি কি কৰো এটা প্ৰচেছৰ মাধ্যমেৰে কোনো এটা কাম কৰো সাপোজ আমি কি কৰিম কোনো এটা লেখন কাৰ্য সম্পন্ন কৰিবলৈ হলে কি কৰিব লাগিব বিভিন্ন ধৰণৰ পদ্ধতিৰ মাজেৰে পাৰ হ'ব লাগিব সো এটো হ'ব কি প্ৰচেজাৰেল নলেজ আৰু ইয়াত এটো অপচনটো কোনটো হ'ব শুদ্ধটো হ'ব অপচন নম্বৰ 2 ঘোষণাত্মক জ্ঞান অৰ্থাৎ ডিক্লাৰেটিভ নলেজ যেটো আমি ওপৰে জ্ঞান লওঁ এটো হ'ব কি ঘোষণাত্মক জ্ঞান এটো কোৱেশ্চনৰ আনসাৰটো হ'ব অপচন নম্বৰ 2 ঘোষণাত্মক জ্ঞান ইয়াত কি কৰা হৈছে ফৰ্ম বেস আমি অকল কি কৰিছো ফৰ্মৰ ওপৰতে গুৰুত্ব দিছো নিয়মৰ ওপৰতে গুৰুত্ব দিছো সো সেই কাৰণে ইয়াৰ শুদ্ধটো হৈ যাব ঘোষণাত্মক জ্ঞান এবাৰ আছে নেক্সট কোৱেশ্চনটো লৈ 9 নম্বৰ কোৱেশ্চনত কি দিয়া আছে যে মূল্যায়ন প্ৰসংগ তলৰ কোনটো শুদ্ধ যেতিয়া আমি কোন এটা কাৰ্য কৰাৰ পিছত তাৰ মূল্যায়ন কৰিম সেই মূল্যায়নটো কোন কেটাৰ ওপৰত মানে কি হ'ব কোন কেটা শুদ্ধ মূল্যায়নৰ বিষয়ে যি চাৰিটা অপচন দিয়া আছে তাৰ কোনটো শুদ্ধ হ'ব অপচন নম্বৰ 1 ত আছে মূল্যায়ন হৈছে শিকাৰুৱে কি শিকিলে হেয়া জনোৱা আৰু অপচন নম্বৰ 2 দিয়া আছে যে মূল্যায়ন হৈছে শিকাৰুৱে কি শিকা নাই হেয়া জনা আৰু অপচন নম্বৰ 3 দিয়া আছে যে মূল্যায়ন হৈছে শিকাৰুক তেওঁৰ শ্ৰেণীৰ কি অৱস্থাত আছে সেই বিষয়ে জনোৱা আৰু অপচন নম্বৰ 4 দিয়া আছে যে মূল্যায়ন হৈছে ওপৰৰ শ্ৰেণীলৈ উত্তীৰ্ণ কৰোৱাৰ বাবে বা গ্ৰেড দিয়াৰ বাবে কৰা কাৰ্য এটোতো হ'বই নোৱাৰে আৰু ইয়াৰ যে শুদ্ধটো হ'ব যে মূল্যায়ন কিয় আমি কৰিব লাগে ছাত্ৰছাত্ৰী কিমান দূৰ তেওঁলোকে জানিব পাৰিছে যেটো পাঠ পঢ়োৱা হৈছে পাঠটো তেওঁলোকে কিমান দূৰ জানিব পাৰিছে বা কিমান দূৰ জানিব পৰা নাই এই দুটাৰ কাৰণে কি কৰা হয় মূল্যায়ন কৰা হয় সো ইয়াত কোনটো শুদ্ধ হ'ব শুদ্ধটো হ'ব এ আৰু বি কোনটো দিয়া আছে অপচন নম্বৰ 2 টো শুদ্ধ হ'ব এ আৰু বি শুদ্ধ হ'ব এবাৰ আছে নেক্সট কোৱেশ্চনটো লৈ 10 নম্বৰ কোৱেশ্চনত কি দিছে ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020 দ্ৰৌপদী ভাষা শিকনত অনুমোদন দিছে যে ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020 কি কৰিছে দ্ৰৌপদী ভাষাৰ শিকনৰ ক্ষেত্ৰত মানে কেনেকুৱা ধৰণৰ অনুমতি দিছে আমি জানো যে ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020 কি কৰে ত্ৰিভাষা সূত্ৰৰ কথা কয় ত্ৰিভাষা সূত্ৰৰ ভিতৰত আমি কি কৰিব পাৰো কোনটোক ধৰিব পাৰো ত্ৰিভাষা সূত্ৰৰ ভিতৰত আমি ক'ব পাৰো যে প্ৰথমে মাতৃভাষাত কি কৰিব লাগে শিক্ষা দিব লাগে তাৰ পিছত কি কৰিব লাগে আৰু দুটা ভাৰতীয় ভাষাত কি কৰিব লাগে ভাষা ছাত্ৰ-ছাত্ৰীসকলক শিকাব লাগে সো ইয়াত মনত ৰাখিব যে দ্ৰৌপদী ভাষাৰ কথাও কোৱা হৈছে এনপি 2020 কিন্তু ইয়াত ত্ৰিভাষাৰ ভিতৰত মৰ্যাদা দিয়া নাই দ্ৰৌপদী ভাষাটো কি কৰা হৈছে যে মাধ্যমিক স্তৰৰ অতিৰিক্ত বিকল্প হিচাপে ছাত্ৰ-ছাত্ৰীসকলক দিয়া হৈছে আৰু মনত ৰাখিব দ্ৰৌপদী ভাষা কেইটা হয় 6টা তামিল তেলেগু কন্নড় সংস্কৃত ওড়িয়া মালায়ালম এই 6টা কি হয় দ্ৰৌপদী ভাষা মনত ৰাখিব এবাৰ আছে নেক্সট কোৱেশ্চনটো লৈ 11 নম্বৰ কোৱেশ্চনত কি দিয়া আছে যে তলৰ কোন কেটা ফলদায়ক ব্যাকৰণ শিক্ষাৰ ক্ষেত্ৰত শুদ্ধ নহয় ইয়াত কি কৰিছে কোনটো শুদ্ধ নহয় আমি যে ব্যাকৰণ শিক্ষা দিও এই ব্যাকৰণ শিক্ষা দিয়াৰ ক্ষেত্ৰত তলৰ কোনটো শুদ্ধ নহব অপচন নম্বৰ 1 আছে প্ৰকৃত যোগাযোগ ৰূপত ব্যাকৰণ এটো শুদ্ধ হ'ব অপচন নম্বৰ 2 টো কি আছে প্ৰসংগ অনুযায়ী ব্যাকৰণ নিয়মসমূহ সংশ্লেষণ এটো শুদ্ধ হ'ব অপচন নম্বৰ 3 আছে বাস্তৱ জীৱনৰ সদৃশ যোগাযোগৰ ব্যৱস্থা কৰা এটো শুদ্ধ হ'ব আৰু ইয়াত কি আছে নিয়মসমূহ মনত ৰাখি অনুশীলনৰ দ্বাৰা ব্যাকৰণ শিক্ষণ এটো শুদ্ধ নহয় সো আমাক কোনটো নহয় বুলি সুধিছে ইয়াৰ শুদ্ধটো হৈ যাব অপচন নম্বৰ 4 এবাৰ আছে নেক্সট কোৱেশ্চনটো লৈ
12 নম্বৰ কোৱেশ্চনত কি দিয়া আছে যে শিক্ষাৰ্থীয়ে পঢ়া কাহিনী এটা পুনৰ কথন কৰাৰ পৰা মূল্যায়ন কৰিব পাৰে যেতিয়া কি হয় শিক্ষাৰ্থীক এটা পাঠ পঢ়োৱা হৈছে তাৰ আমি কি কৰিব পাৰো হাৰাংশ ক'বলৈ দিব পাৰো তেতিয়া কি হ'ব যে যেতিয়া পুনৰ আমি কথন কৰিবলৈ দিও তেওঁলোকক এই পাঠটোৰ বিষয়ে এটো আমি কিহৰ কাৰণে কৰিবলৈ দিছো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ 3 বোধ জ্ঞান যেতিয়া কি কৰিম পাঠটো ছাত্ৰ-ছাত্ৰীসকলক কিমান দূৰ বুজিছে বা বুজা নাই তেওঁলোকক যেতিয়া পুনৰ ক'বলৈ দিয়া হ'ব তেতিয়া কি হ'ব তেওঁলোকে কিমান দূৰ বুজিছে বা বুজা নাই এটো আমি বিচাৰি উলিয়াব পাৰিম সো ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব বোধ জ্ঞানৰ বিষয়ে জানিব পাৰিম আমি এবাৰ নেক্সট কোৱেশ্চনটো লৈ 13 নম্বৰ কোৱেশ্চনত কি দিয়া আছে 13 নম্বৰ কোৱেশ্চনত আছে ভাষা শিকতে শিক্ষাৰ্থীয়ে কৰা ভুল যেতিয়া কি কৰা হয় ভাষা শিকোৱা হয় বা যিকোনো ক্ষেত্ৰত যেতিয়া ছাত্ৰ-ছাত্ৰীসকলক শিক্ষা দিয়া হয় তেওঁলোকে কি কৰে বিভিন্ন ধৰণৰ ভুল কৰে বা তেওঁলোকৰ মিসকনসেপচন থাকে এই মিসকনসেপচনবোৰ ভুলবোৰ কি হয় ভাষা শিকাৰ ক্ষেত্ৰত ইয়াত কৈছে যে অপচন নম্বৰ 1 দিছে শিকাত সহায় কৰে অপচন নম্বৰ 2 দি আছে শিকনত বাধা দিয়ে অপচন নম্বৰ 3 দিছে শুদ্ধ কৰাৰ বোজা বৃদ্ধি কৰে অপচন নম্বৰ 4 দিছে শিকাৰৰ ঋণাত্মক মনোভংগী প্ৰদান কৰে ইয়াত যে তিনিটা দি আছে তিনিটা নেগেটিভ অপচন হয় এই তিনিটা শুদ্ধ নহব অপচন নম্বৰ 1 ত দি আছে শিকনত সহায় কৰে যেতিয়া ছাত্ৰ-ছাত্ৰীসকলে ভুল কৰিব শিকনত তেতিয়া কি কৰিব পাৰিব তেওঁলোকে ভালকৈ শিকিব পাৰিব আৰু ভালকৈ শিকিব পাৰিব সো শিকনত সহায় কৰিব বাধাৰ সৃষ্টি নকৰিব শিকনত সো মনত ৰাখিব শিকনত সহায় কৰিব এবাৰ নেক্সট কোৱেশ্চনটো লৈ 14 নম্বৰ কোৱেশ্চনত কি দি আছে যে এটা ভাল কথন কাৰ্য হৈছে যে যেতিয়া এটা ভাল কথন কাৰ্য বুলি আমি কম ইয়াৰ যে চাৰিটা অপচন দি আছে তাৰ কোনটো শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ 1 দি আছে শিক্ষকে বেছিকৈ কথা কোৱা অনিয়মিত অংশগ্ৰহণ অপচন নম্বৰ 4 দিছে মুকলিকৈ কথা কোৱা শিক্ষাৰ্থীৰ অধিক অংশগ্ৰহণ ইয়াত অকল মুকলিকৈ কথা কোৱা ছাত্ৰ-ছাত্ৰীসকলক অধিক অংশগ্ৰহণ কৰিবলৈ দিলে বাকি ছাত্ৰ-ছাত্ৰীসকলে কি কৰিব সো এটো শুদ্ধ নহব যে অপচন নম্বৰ 3 দি দিছে অনিয়মিত অংশগ্ৰহণ কৰিলেও কি নহব ভাল কথন কাৰ্য বুলি আমি ক'ব নোৱাৰিম অপচন নম্বৰ 1 ত যদি আছে শিক্ষকে বেছিকৈ কথা কয় অকল শিক্ষকে কথা ক'লে নহব এটো কি কৰিব লাগিব ছাত্ৰ-ছাত্ৰীসকলক বেছিকৈ কথা ক'ব দিব লাগিব তেতিয়াহে কি হ'ব ভাল কথন কাৰ্য ছাত্ৰ-ছাত্ৰীসকলৰ হৈছে না নাই আমি বুজিব পাৰিম সো ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপচন নম্বৰ 2 যে শিক্ষকে বেছিকৈ কথা কোৱা ইয়াত এটা ভাল কথন কাৰ্য এটো আপোনালোকে ভাবিব পাৰে যে ইয়াত ছাত্ৰ-ছাত্ৰীসকলৰ কথা কোৱা নাই কি কৰা হয় যে শ্ৰেণী কোঠাত কি কৰা হয় মেইনলি ছাত্ৰ-ছাত্ৰীৰ ওপৰতহে গুৰুত্ব দিয়া হয় সো এটো শুদ্ধ উত্তৰটো হৈ যাব যে শিক্ষকে বেছিকৈ কথা কোৱা এটো কি হ'ব ভাল কথন কাৰ্য এটা উদ্দেশ্য হ'ব এবাৰ নেক্সট কোৱেশ্চনটো লৈ অৰ্থাৎ আজিৰ ভিডিওটোৰ শেষৰটো কোৱেশ্চনত কি দিয়া আছে যে ভাষা আহৰণ মানেনো কি হয় আমি যেতিয়া ভাষা আহৰণ কৰো ইয়াত মনত ৰাখিব ভাষা আহৰণ আৰু ভাষা শিকন দুটা ভাগ আছে ল্যাঙ্গুৱেজ একুইজিশন আৰু ল্যাঙ্গুৱেজ লাৰ্নিং ল্যাঙ্গুৱেজ আহৰণ ভাষা আহৰণ বা ল্যাঙ্গুৱেজ একুইজিশন কি হয় যেতিয়া আমি কি কৰো বাস্তৱ জীৱনৰ পৰিপ্ৰেক্ষিতত বা জীৱনৰ পৰা কি কৰো সমাজৰ পৰা বিভিন্ন ধৰণৰ ভাষা শিকো আহৰণ কৰো এটো হ'ব কি আমাৰ ভাষা শিকন আৰু যেতিয়া আমি কি প্ৰপাৰ স্কুললৈ গৈ ফৰ্মেল ভাবে কি কৰো ভাষা এটা শিকো বা ইংৰাজী ভাষা শিকো আমি সাপোজ অসমীয়া ভাষা ইংৰাজী স্কুললৈ গৈ কি কৰিলে আমি ইংৰাজী ভাষা শিকিলো এটো হ'ব কি ভাষা শিকন বা ল্যাঙ্গুৱেজ লাৰ্নিং সো ইয়াত কি কৈছে যে ভাষা আহৰণ মানেনো কি হয় অপচন নম্বৰ 1 দিছে ভাষাৰ ব্যাকৰণৰ জ্ঞানসমূহ শিকা ব্যাকৰণৰ জ্ঞান শিকাটো কি নহব ভাষা আহৰণৰ ভিতৰত নপৰিব যেতিয়া আমি ব্যাকৰণৰ জ্ঞান শিকিম এটো কি হ'ব ভাষাৰ শিকনৰ ভিতৰতে যাব অপচন নম্বৰ 2 কি আছে যে অনানুষ্ঠানিক ব্যৱস্থাগত অজ্ঞাত হাৰে ভাষা শিকা এটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ আমি কি নকৰো আনুষ্ঠানিকভাৱে এটো ভাষা নিহিকো বা আমি জ্ঞাত হাৰে নিহিকো এটো কি কৰো আমি কি কৰো যেতিয়া আমি জন্মগ্ৰহণ কৰো তাৰ এক বছৰ পিছৰ পৰা কি কৰো আমি এক বছৰ নহয় সৰি যেতিয়া আমি জন্মগ্ৰহণ কৰো তাৰ পিছৰ পৰা আমি কি কৰো ভাষা ক'বলৈ আৰম্ভ কৰো লাহে লাহে যেতিয়া আমি কি কৰো জন্ম হয় তেতিয়া আমি কান্দনৰ যোগেদি কি কৰো আমাৰ ভাৱ প্ৰকাশ কৰো তাৰ পিছত লাহে লাহে কি কৰো কুইং কৰো তাৰ পিছত গোইং কৰো তাৰ পিছত কি কৰো one word stage two word stage লাহে কি কৰো আমি দীঘলীয়া শব্দ উচ্চাৰণ কৰিবলৈ শিকো সো অনানুষ্ঠানিক ধৰণে আমি কি কৰো অজ্ঞাত সাৰে এইবোৰ ভাষা ব্যৱহাৰ কৰিবলৈ শিকি যাও সো ভাষা আহৰণ মানে হেতুয়া হয় যে অনানুষ্ঠানিক ব্যৱস্থাৰ অজ্ঞাত সাৰে ভাষা শিকা অপচন নম্বৰ 4 দি আছে সচেতনভাৱে আনুষ্ঠানিক ৰূপত ভাষা শিকা এটো কি হ'ব এটো ল্যাঙ্গুৱেজ লাৰ্নিংৰ ভিতৰতে পৰিব অপচন নম্বৰ 4 দি আছে ভাষাৰ বিষয়ে শিকা এটো কি হ'ব ল্যাঙ্গুৱেজ লাৰ্নিংৰ ভিতৰত পৰিব সো আমাক কোৱা হৈছিল যে কি ভাষা আহৰণ ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপচন নম্বৰ 2 সো বন্ধুসকল এই 15টা কোৱেশ্চন আজি ভিডিওটো আলোচনা কৰিলো যদি ভিডিওটো ভাল পায় লাইক শেয়াৰ কৰিব আজিলৈ ভিডিওটো ইমানতে সামৰিছো ভিডিওটো শেষলৈ চোৱাৰ বাবে ধন্যবাদ